সেই সপোনক জাগ্ৰত কৰিবলৈ আপোনাৰ মনত এটা জুই জ্বলিব লাগিব, আৰু সেই জুই জ্বলিব লাগিব নিজৰ সৈতে যুদ্ধ কৰি। আপুনি কিমানবাৰ নিজৰ সৈতে যুদ্ধ কৰিছে? কিমানবাৰ আপুনি আপোনাৰ বিফলতাৰ পৰা উঠি পুনৰ যুদ্ধ কৰিবলৈ মন মেলিছে? আপুনি কিমানবাৰ নিজক ৰিয়েলাইজ কৰিছে? আপুনি কিমানবাৰ নিজক লৈ ৰিগ্ৰেট কৰিছে? আপুনি কিমানবাৰ পৰি গৈছে? আপুনি যদি সেইবিলাক বস্তু আপুনি যদি পাহৰি গৈছে জীৱনত, তেনেহ'লে আপুনি ইতিহাসৰ পৰা শিকিব নোৱাৰে। ইতিহাসৰ পৰা শিকিবলৈ হ'লেও আপোনাক সাহস লাগিব, আপোনাক শক্তি লাগিব। ইতিহাস মনত পেলাবলৈ আপোনাৰ মনত শক্তি থাকিব লাগিব। আপুনি দুৰ্বল হ'লে কেতিয়াও আপুনি ইতিহাস মনত পেলাব নোখুজিব, আপোনাৰ ব্যৰ্থতাৰ ইতিহাস। আপোনাৰ যদি সৎ সাহস আছে, তেনেহ'লে এইটো আপুনি বাৰে বাৰে পুনৰাবৃত্তি কৰিব, আৰু আপুনি সেই ভুলক পুনৰ আপুনি নিজক প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিব, মই সেই ভুল কেতিয়াও নকৰোঁ, আৰু মই মোৰ সপোন পূৰণ কৰিব পাৰোঁ। আপুনি সেইবোৰ শক্তি জাগ্ৰত কৰিব পাৰে। আপুনি মনত জুই জ্বলাব লাগিব সেইবোৰক লৈ পেলাই। সেইবোৰৰ দ্বাৰা আপুনি ইন্ধন হিচাপে সেইবোৰক ব্যৱহাৰ কৰিব পাৰে, অতীতৰ ব্যৰ্থতা আৰু ভৱিষ্যতৰ আপোনাৰ সপোনক। সেইটো ইন্ধন হিচাপে ব্যৱহাৰ কৰি আপুনি জীৱনত জ্বলাব লাগিব আপোনাৰ মনত জুই। তেতিয়া আপুনি সপোনক পূৰণ কৰিব পাৰিব। আৰু আপুনি মনত পেলাবলৈ বা এনালাইচিছ কৰিবলৈ কেতিয়াও পাহৰি নাযাব যে আপোনাৰ প্ৰকৃত সপোন কি আছিল। আপুনি সঁচাকৈ সেই সপোনৰ পিছত দৌৰিব পাৰিনে? নে আপুনি সঁচাকৈ সেই সপোনক পূৰণ কৰিব পাৰিনে? আপুনি সক্ষম নে? আপুনি নিশ্চয় এনালাইচিছ কৰিব। আৰু সেইটো কৈ দিওঁ, সপোন কেতিয়াও অসম্ভৱ নহয়। আমি সকলোৱে এই বিশ্ব ব্ৰহ্মাণ্ডৰ একো অবজেক্ট, এটা জীৱিত অবজেক্ট হয়, যিয়ে নিজৰ সপোনক পূৰণ কৰাৰ শক্তি পুহি ৰাখিব পাৰে। ধন্যবাদ।